ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে আগষ্ট মাহৰ 14 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ, আজি শাওণ মাহৰ 28 তাৰিখ। আজি তিথি হ'ব শুক্লা দ্বিতীয়া তিথি, তাৰপিছতে শুক্লা তৃতীয়া তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূবৰ ফাংগনী নক্ষত্ৰ, তাৰপিছতে উত্তৰ ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব পৰিমগ যোগ, তাৰপিছতে শিৱ যোগ আৰম্ভ হ'ব। কৰণ হ'ব বালবকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি সিংহ ৰাশি। আজি জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ বৰ্ণত এক পদোষ। আজি যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 4:58 সূৰ্যাস্ত সময় হ'ব 5:56 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিয়ক। ভিডিঅ' ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। সূৰ্যৰ অৱস্থান আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। আপুনি প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰিব। আপোনাৰ সন্তানৰ সৈতে চলি থকা বাকী থকা কামসমূহ আজিৰ দিনটোৰ প্ৰথম ভাগতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সৃষ্টিশীল আৰু সামাজিক কামে আজি আপোনালোকক বেছিভাগ সময় খৰচ কৰিব। সংবাদ মাধ্যম আৰু অন্যান্য উৎসৱৰ জৰিয়তে কৈছে যে আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোৰ আৰম্ভণিতে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। স্থিৰ মন এটা বজাই ৰাখিবলৈ চেষ্টা কৰক। আজিৰ দিনটো কেতিয়াবা আপোনালোকৰ ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাসে আপোনাৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে অলপ ধ্যান দিব। এই সময়খিনিত নিজৰ স্বভাৱত পৰিপক্কতা গঢ়ি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক আজি, আৰু অত্যধিক চিন্তাৰ চৰ্চাৰ পৰিহাৰ কৰক। ব্যৱসায়ীসকলৰ বাবে সময় অনুকূল। এই সময়ছোৱাত বিপণন আৰু প্ৰচাৰৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। যিমানে কঠোৰ পৰিশ্ৰম কৰিব আজি সিমানে ভাল ফল পাব। যিকোনো বিনিয়োগৰ বাবেও সময় অনুকূল বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে, কিয়নো আজি আপোনালোকৰ কথাবোৰে আজি সপ্তাহৰ এই সময়খিনিত আপোনালোকক বিপদত পেলাবলৈ নিদিয়ে, ভাল এটা সুযোগ দিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰাসকলে হয়তো কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব, ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেইবোৰ সমাধানৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। পৰিয়ালৰ সৈতে এটা উপভোগ্য ভ্ৰমণ সম্ভৱ। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱ আৰু মৰ্যাদাৰ প্ৰতি সচেতন হওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়খিনিত কাহ আৰু চৰ্দিৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা আজিৰ দিনটোত শক্তিশালী কৰি ৰাখিবলৈ অনুশাসিত ৰুটিন বজাই ৰাখক। এচিডিটিৰ পৰা বিশেষকৈ সকাহ পাবলৈ গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। পাতল খাদ্য খাওক, সহজে হজম হোৱা খাদ্য খাওক বুলি কৈছে। নিশ্চয়কৈ মেঘ ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃষভ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে কিছু ধৈৰ্যৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ শুক্ৰৰ অৱস্থানে আপোনালোকক কলাত্মক সাধনালৈ আকৰ্ষণ কৰিব পাৰে। আজি ঘৰখনত আত্মীয়ৰ সঘনাই আহ-যাহ চলিব, আৰু পৰিয়ালৰ কোনো সদস্যক লৈ বিশেষকৈ ভুল বুজাবুজিবোৰ যদি হৈছিল সেইখিনি সমাধান হ'ব পাৰে। ব্যস্ততাৰ মাজতো আজি আপোনালোকৰ আগ্ৰহৰ কামবোৰৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। আনকি আপুনি তীৰ্থযাত্ৰাৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব পাৰে। অলপ ধ্যান ৰাখিবলগীয়া কথা বতৰাৰ ক্ষেত্ৰত, বিশেষকৈ কথা বতৰাৰ সময়ত গালি গালাজ কৰাৰ ভাষা ব্যৱহাৰ নকৰিব। নিজৰ ওপৰত আপোনালোকে আস্থা ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক। ভুল পৰামৰ্শ ক্ষতিকাৰক হ'ব পাৰে। বন্ধু বান্ধৱ আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। আজি পাৰিবাৰিক ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হ'লে সময়মতে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত এলাহ বা আনন্দৰ বাবে আপোনালোকৰ ব্যৱসায়িক অৱহেলা নকৰিব। চিৰিয়াছনেছ লাগিব, কিছুমান বিঘিনি ঘটাৰ সম্ভাৱনা আছে।
বৰ্তমান পৰিস্থিতিৰ বাবে ধৈৰ্য আৰু সংযম ৰখাটো গুৰুত্বপূৰ্ণ। আজি চৰকাৰী কামত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন। আপুনি হয়তো জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। কৰ্মশৈলী পৰিৱৰ্তন কৰি নিয়োজিত লোকসকলে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আজিৰ দিনটোত সুখদায়ক আৰু সহায়কাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আজি পুৰণি বন্ধু এজনক লগ পোৱাটো আপোনালোকৰ আচৰিত স্মৃতিবোৰ সতেজ কৰি তুলিব পাৰে। বিবাহৰ বাবে যোগ্যসকলৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ পৰা প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে। বিশেষকৈ পানী যিমান পাৰে সিমান সেৱন কৰক বুলি কৈছে। বৰ্তমান বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই সময়ত স্বাস্থ্যৰ সুৰক্ষাৰ নিয়ম কঠোৰভাৱে আপোনালোকে পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ সুস্বাস্থ্য বজাই ৰখাটো আজিৰ দিনটোত প্ৰয়োজন আছে। আজি ভাগ্যৰ ৰং হৈছে আপোনালোকৰ বাবে হালধীয়া ৰং আৰু বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মিথুন ৰাশিলৈ আগবাঢ়িছোঁ আহক। মিথুন ৰাশি, আজিৰ দিনটোত যথেষ্ট আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন। শক্তিৰে ভৰি থকাৰ অনুভৱ কৰিব। আপুনি হয়তো বহুদিনৰ পৰা বাকী থকা পে'মেণ্ট এটা পাব পাৰে, পাবলগীয়া ধন পাব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কাম সমাধান কৰাৰ ক্ষমতা থাকিব। যদি আপোনালোকৰ সন্তানে বিদেশত পঢ়াৰ কথা চিন্তা কৰিছে, তেন্তে আজিৰ দিনটোত কিছুমান আনুষংগিক কাম হ'ব পাৰে। বজাৰ কৰাৰ কামতো অব্যাহত থাকিব। বজাৰ সমাৰ হৈ থাকিব, কৰি থাকিব। কেতিয়াবা সৰু সৰু কথাত খং উঠিলে সম্পৰ্কৰ ক্ষতি হোৱাই নহয়, স্বাস্থ্যটো আপোনালোকৰ নেতিবাচক প্ৰভাৱ আজিৰ দিনটোত পৰিব পাৰে। ব্যক্তিগত কামৰ লগতে সামাজিক কাম-কাজো বিশেষকৈ কাম-কাজতো অংশগ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। কিছুমান অপ্ৰয়োজনীয় খৰচে আজি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাক আওকাণ নকৰিব। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে। ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা আপুনি পৰ্যাপ্ত পৰিমাণে সহায় লাভ কৰিব। মাত্ৰ এটা সুস্থ কৌশল প্ৰস্তুত কৰি সেই অনুসৰি কাম কৰিব লাগিব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰ অতি লাভজনক হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত আপুনি আকাংক্ষিত দায়িত্ব লাভ কৰিব পাৰে, যিয়ে মানসিক চাপৰ পৰা উপশম পাব। আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় আৰু পথ প্ৰদৰ্শনে সুশৃংখলা বজাই ৰাখিব। বিবাহ বহিৰ্ভূত প্ৰেমে আপোনালোকৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সতৰ্কতা অৱলম্বন কৰিব। নিজৰ কামত ব্যস্ত থকাটো উত্তম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ বিষ, গেছৰ সমস্যা, এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান সময়ত নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক। যোগ আৰু ধ্যান ধাৰণাৰ সঠিক চিকিৎসাৰ বৰ্তমান সময়ত নিজৰ সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। আজি শুভ ৰং হৈছে আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশি, আজি গোটেই দিনটো আপোনালোকৰে মধ্যমীয়া। বুদ্ধিমান সিদ্ধান্তই আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি কৰিব। ভালদৰে যদি আপোনালোকে চিন্তা চৰ্চা কৰি কামখিনি কৰে, আপুনি আগবাঢ়ি যাব পাৰিব। ভৱিষ্যতৰ প্ৰকল্পত বিনিয়োগৰ বাবে এই সময়খিনি অনুকূল। ফিউচাৰ প্লেনিং কৰি যদি কিবা এটা কামত বিনিয়োগ কৰে, অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ এই সময়ছোৱাত আপুনি লোৱাৰ প্ৰতিটো সিদ্ধান্ত ইতিবাচক বুলি প্ৰমাণিত হ'ব। আজি নিজৰ ঘৰৰ বাবে, নিজৰ ফেমিলিৰ বাবে বিলাসী সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ। আজি ধ্যান ৰাখিব, আজি আপোনালোকৰ ঘৰ বা ব্যৱসায়ত বাহিৰৰ মানুহৰ হস্তক্ষেপ এৰক। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে এলাহৰ বাবে কিছু আধৰুৱা কাম বিশেষকৈ থাকিব পাৰে, আধৰুৱা কৰি যাব পাৰে বুলি কৈছে। গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগে। যুৱক যুৱতীসকলে নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে। এই সময়ত আপোনালোকৰ শক্তি আৰু কাৰ্যক্ষমতা কমি যাবলৈ নিদিব বুলি কৈছে। সময়ৰ লগত আজিৰ দিনটোত নিজৰ আচৰণ খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ। কতো টকা পইচা ধাৰে নিদিব, নহ'লে ঘূৰাই পোৱাটো সম্ভৱ নহ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিয়াল সম্পৰ্কীয় ব্যৱসায় লাভজনক হ'ব বুলি কৈছে। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। আজি ব্যৱসায়িক ক্ষেত্ৰত বহু বিষয়ত যিকোনো
নতুন সিদ্ধান্ত লোৱাৰ সময়ত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কমিশ্যন সম্পৰ্কীয় কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিত অতিৰিক্ত কামৰ বোজা থাকিব, কিন্তু স্থানান্তৰৰ দৰে পৰিস্থিতিও গঢ় লৈ উঠিছে, যিটো ইতিবাচক হ'ব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক আৰু সুখদায়ক হ'ব আৰু পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানৰ পৰিকল্পনা অব্যাহত থাকিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গাঁঠিৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে, গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব বুলি কৈছে। উপযুক্ত চিকিৎসা বিচাৰিব লাগে, কিয়নো ইয়াৰ ফলত অধিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপোনালোকৰ হেল্থৰ বা স্বাস্থ্যৰ কিছু সমস্যা হয়, নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ আপোনালোকে নিশ্চয়কৈ ল'ব। শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশি, ওম নমঃ শিৱায়। এই সময় আপোনালোকৰ সৌভাগ্য শক্তিশালী কৰিবলৈ এই সময় অনুকূল সময়। যিকোনো পৰিস্থিতিত যেনেকুৱাই ছিটুৱেশ্যন নহওক, যেনেধৰণৰ সমস্যা নহওক, আপোনালোকৰ মনোবল শক্তিশালী কৰি ৰাখক বুলি কৈছে। আজি প্ৰভাৱশালী লোকৰ সৈতে সময় কটালে আজি আপোনালোকে শান্তি আৰু প্ৰশান্তি কঢ়িয়াই আনিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত জনা শুনা বা অভিজ্ঞ লোকৰ লগত থাকিলে দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। এই দিশত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব। সম্পত্তি লেনদেনৰ ক্ষেত্ৰত আপুনি সফল হ'ব। সম্পত্তি যদি লেনদেন কৰে তেন্তে আপুনি সফল হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ এটা বিশেষ প্ৰতিভা স্পষ্ট হৈ পৰিব। আপুনি যে কিবা এটা কামত আপোনালোকে প্ৰাগৈত আপোনালোকে কৰিব পাৰে, আপোনালোকৰ প্ৰতিভা আছে, টেলেণ্ট আছে, সেইখিনি মানুহে বুজি পাব বুলি কৈছে আৰু সেইখিনি আপোনালোকে নিজেও দেখিব। গতিকে চেষ্টা কৰিব। আজি ধ্যান ৰাখিব, কেতিয়াবা দিনটোৰ ভাগত অপ্ৰয়োজনীয় খং আৰু ক্ৰোধে আজি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইটোৱে কৈছে যে আপোনালোকৰ কিছুমান তৎক্ষণাত খং উঠিব পাৰে বা ক্ৰোধে আপোনালোকক অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে, প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। গতিকে অলপ ধ্যান দি চলিব লাগিব বুলি কৈছে। অতিমাত্ৰা আত্মবিশ্বাস আৰু আনৰ কামত হস্তক্ষেপ এৰক। এইটোৱে কৈছে যে অতিমাত্ৰা আত্মবিশ্বাসী হ'ব নালাগে আৰু আনৰ কামত আপোনালোকে বেছিকৈ জড়িত হ'ব নালাগে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে, সমস্যাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। গতিকে মনত ৰাখিব। ভাই ভনীৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকক। ভাই ভনীৰ সৈতে যাতে কোনো ধৰণৰ তৰ্ক পেচাল, ভুল বুজাবুজি নহয়, তাৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব, কিয়নো ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাত অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে। সাৱধান হ'ব লাগিব বুলি কৈছে। একে সময়তে পিতৃ বা পিতৃসদৃশ ব্যক্তিৰ সন্মান বজাই ৰাখক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যদি আপুনি নতুন ব্যৱসায়িক উদ্যোগ, নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত কাম কৰক বুলি কৈছে। কিন্তু ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত পলম হ'ব পাৰে কিছু লোকৰ, যাৰ ফলত অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত কেটাৰিং বা হোটেলৰ লগত জড়িতসকলে ইচ্ছামতে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। লাভ হ'ব আজি। চৰকাৰী ভ্ৰমণ কিছু লোকৰ বাবে সম্ভৱ, যিটো লাভজনক হ'ব। আজি ঘৰুৱাৰ যিকোনো সিদ্ধান্তত পৰিয়ালৰ সদস্যৰ আৰু জীৱনসংগীৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। এইটোৱে কৈছে যে ঘৰুৱা কিছুমান সিদ্ধান্ত লওঁতে পৰিয়ালৰ যিসকল সদস্য আছে, সকলো মানুহৰ পৰা কিছু পৰামৰ্শ ল'ব। কোনে কি কয় সেইটোও শুনিব, যিটো উপকাৰী হয় সেইটো আপোনালোকে গ্ৰহণ কৰক। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে কিছু ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ঘৰখনত যদি কোনো বিবাহৰ বাবে যোগ্য ব্যক্তি আছে, বিবাহৰ বাবে আপোনালোকে কোনো মানুহ বিচাৰিছে বা আপোনালোকে বিচাৰিছে, তেন্তে সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল পাব পাৰে বুলি কৈছে বা কিছু ইতিবাচক প্ৰস্তাৱ আহিব পাৰে। ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব কিছু লোকে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক দৌৰা দৌৰি কৰিলে ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো কামতে খৰখেদা কৰিব নালাগে, ধীৰে স্থিৰে কামখিনি কৰক, যাতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে, কষ্ট নাপায়, তাৰ প্ৰতি ধ্যান ৰাখক, নিজৰ স্বাস্থ্যৰ যত্ন লওক। যোগ আৰু ধ্যান ধাৰণাৰ দৰে কাৰ্যকলাপ আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো দবাই দিব। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। আজি বিভিন্ন ধৰণৰ তথ্য আহৰণৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। নতুন কথাবোৰ জানিবলৈ ইচ্ছা প্ৰকাশ কৰিব। যেতিয়া নতুন বিষয়বস্তু এটা শিকিবলৈ আপোনালোকে চেষ্টা কৰিব, আপুনি আগবাঢ়িব পাৰিব। আজি আপোনালোকৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব। যিখিনি কাম কৰিব সেই কামখিনি ডিচিপ্লিনভাৱে সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব। সেয়েহে গুৰুত্ব সহকাৰে আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামবোৰৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। ভালদৰে এক্টিভলি কাম কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা আপুনি ভাল
তথ্য লাভ কৰিব, মূল্যৱান উপহাৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে। আজি পৰিয়ালৰ যত্নৰ বাবে সময় উলিয়াব লাগিব, ঘৰখনৰ মানুহৰ বাবে সময় উলিয়াব লাগিব। যিকোনো বিচাৰাধীন বিশেষকৈ চৰকাৰী বিষয় আজিৰ দিনটোত সমাধান হ'ব পাৰে। আজি আপোনালোকৰ চৌপাশৰ নেতিবাচক লোকৰ কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত হৈ নাথাকিব। আপোনালোকৰ আশে পাশে থকা মানুহখিনিক চিনাকি হ'ব লাগিব, জানিব লাগিব কোন কেনেধৰণৰ প্ৰকৃতি, কোনে কেনেধৰণৰ আপোনালোকক, কোন ব্যক্তি কেনেধৰণে আপোনালোকক চায়, আপোনালোকক কেনেধৰণে ৰিয়েক্ট কৰে, সেইখিনি কিন্তু চাব লাগিব। অজ্ঞাত হৈ নাথাকিব, জানিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক বিষয়ত কৈছে যে আজি কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰলৈ পেলাই। আজি এই সমস্যাত যান বাহন বা সম্পত্তিৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়াটো ভাল হ'ব। আৰ্থিক বিষয়ত, টকা পইচাৰ বিষয়ত অতিৰিক্ত সাৱধানতাৰ অৱলম্বন কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি এটা বাঞ্ছনীয় ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে। নতুন উদ্যোগ বা নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা হ'ব। অৱশ্যে কাগজ পত্ৰৰ সন্দৰ্ভত জ্যেষ্ঠ বিষয়াই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এতিয়া কোনো অংশীদাৰিত্ব সম্পৰ্কীয় চুক্তি এৰাই চলাটো উত্তম বুলি কৈছে। ফাইল, নথি পত্ৰসমূহ, কাগজ পত্ৰসমূহ কাৰ্যালয়ত অতি সাৱধানে আজিৰ দিনটোত চম্ভালিব লাগিব। বিষয়া বা ছিনিয়ৰসকলে আন বিষয়াৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকক। আজি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো আজি আপোনালোকৰ দায়িত্ব হ'ব। বৈবাহিক সম্পৰ্কবোৰ সুষম আৰু মিলা প্ৰীতিৰে থাকিব যদিও প্ৰেমৰ সম্পৰ্কবোৰ বৰ্তমান সময়ত বিপদৰ উৎসৱ হৈ পৰিব পাৰে, গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভৰিৰ বিষ, চকুৰ কিছু সমস্যা থাকিব, গাফিলতিৰ পৰা আঁতৰি থাকক, ব্যায়াম কৰক, চিকিৎসা দুয়োটাতে গুৰুত্ব দিয়ক বুলি কৈছে। ব্যায়াম, চিকিৎসা দুয়োটাতে গুৰুত্ব দিয়ক, ভাল হ'ব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে বচাই চলাটো কিন্তু দায়িত্ব আছে, গতিকে সুস্বাস্থ্য বজাই ৰাখিবলৈ নিজে চেষ্টা কৰিব লাগিব। নিজৰ স্বাস্থ্য নিজে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হৈছে বগা ৰং আৰু ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশি, আজিৰ দিনটোত আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ব্যক্তিগত আৰু চখত অধিক সময় খৰচ কৰিব পাৰে। পৰিকল্পনা আৰু অনুশাসনৰ সৈতে আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক। আনৰ পৰা পৰামৰ্শ বিচৰাৰ পৰিৱৰ্তে নিজৰ ভিতৰৰ মাতটো শুনক। কাৰোবাৰ কথাৰ বা কাৰোবাৰ পৰামৰ্শ লোৱাৰ আগতে নিজে নিজক সোধক, কেনেকৈ আপোনালোকে আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। সেইটো নিজে নিজক প্ৰশ্ন কৰিলে কিছুমান উত্তৰ, কিছুমান সলিউশ্যন আপোনালোকে নিশ্চয়কৈ পাব বুলি কৈছে। নিশ্চয়কৈ উপযুক্ত প্ৰদৰ্শন পাব, পথ প্ৰদৰ্শন পাই থাকিব। ধ্যান ৰাখিব, মোহ আৰু সন্দেহৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি বেছি সন্দেহ নকৰিব, বেছি লোভ নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনত যদি সমস্যা হৈছে, সেই সমস্যাই কিন্তু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, কিছু টেনশ্যন সৃষ্টি কৰিব পাৰে বুলি কৈছে। আৰ্থিক বিষয়ত আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। এলাহ ভাৱবোৰ, লেজিনেছবোৰ এৰাব লাগিব বুলি কৈছে। নিজকে ষ্টাডি ক্ষেত্ৰত বিশেষকৈ এক্টিভ কৰি তোলক বুলি কৈছে। একে সময়তে এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। আজি অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। নতুন মানুহৰ লগত আপোনালোকে জড়িত হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত ঘৰুৱা সামগ্ৰী বজাৰ কৰাটো উপলব্ধ হ'ব, যিটো আপোনালোকৰ জীৱনসংগীৰ সৈতে সৰু সৰু মতানৈক্য অব্যাহত থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ আলোচনা চলি থাকিব কিছু লোকৰ ঘৰত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰদূষণ আৰু বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আৰু নিজকে পৰীক্ষা কৰাব লাগে বুলি কৈছে। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও, পেছাদাৰী দৃষ্টিকোণৰ পৰা দিনটো সময় অনুকূল। আপুনি হয়তো নতুন সুযোগ লাভ কৰিব পাৰে। আজি আপোনালোকৰ যোগাযোগসমূহ আৰু অধিক সম্প্ৰসাৰিত হ'ব। কিন্তু সচেতন হওক যে বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। অফিচত কিছু বিভ্ৰান্তি হ'ব পাৰে আৰু অত্যধিক কামৰ বোজা লোৱাৰ পৰা, বিশেষকৈ বোজাৰ বাবে অতিৰিক্ত সময় প্ৰয়োজন হ'ব পাৰে কিছুমান ক্ষেত্ৰত। গতিকে নিজৰ কামৰ ক্ষেত্ৰত, নিজৰ দায়িত্বৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াও হেমাহি নকৰিব। নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক। গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে দিনটোত, সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰি আগবাঢ়ক। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ
ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ থাকিব। বৃশ্চিক ৰাশি, ওম নমঃ শিৱায়। আপুনি কিছু অন্তৰ্দৃষ্টি সম্পন্ন তথ্য লাভ কৰিব পাৰে। গতিকে আপোনালোকৰ শক্তি সঠিক দিশত যদি আপোনালোকে কেন্দ্ৰীভূত কৰে, নিজৰ টেলেণ্টখিনি, নিজৰ যি লক্ষ্য ভাল দিশত যদি আপোনালোকে লগাই, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। এই সময়খিনি সময়ৰ লগে লগে কৰাৰ কাৰ্যই উন্নত ফলাফল দিব। যদি কোনো অট্টালিকা নিৰ্মাণ স্থবিৰ হৈ থাকে, কিছুমান কাম আপোনালোকৰ ঘৰুৱা কিছুমান কাম ৰৈ আছে, তেন্তে ইয়াৰ বাবে পৰিকল্পনা কৰাৰ উপযুক্ত সময়। যদি আপুনি ঋণৰ বাবে আবেদন কৰিছে, যিসকলোকে ঋণৰ বাবে আবেদন কৰিছে, লোন আদিৰ বাবে আবেদন কৰিছে, তেওঁলোকৰ কামবোৰ সহজে আজি সম্পূৰ্ণ হ'ব পাৰে। কেতিয়াবা আপুনি মনোবল কম অনুভৱ কৰিব, মনত কনফিডেন্স কম থাকিব আজিৰ দিনটোত, আৰু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। গতিকে তেনেস্থলত নিজকে ষ্ট্ৰং কৰি তুলিব লাগিব, নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব। এই সময়ছোৱাত ভ্ৰমণ সম্পৰ্কে যিকোনো কাম পিছুৱাই দিয়াটো বাঞ্ছনীয়। তৎক্ষণাত ভ্ৰমণ কৰিব নালাগে, বেছি যদি ইম্পৰ্টেণ্ট নহয়। যাত্ৰা কৰোঁতে সাৱধান হওক, কামৰ ওপৰত নিজকে অতিৰিক্ত বোজা দিয়াৰ পৰা বিৰত থাকক। বেছি কামৰ বোজা নিজৰ ওপৰত ল'ব নালাগে বুলি কৈছে। এই সময়খিনিত অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ কামত অধিক গুৰুত্ব দিয়ক। মাতৃ, ককা ভাইৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়, এই ব্যৱসায় এটা বিশেষকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে উৎকৃষ্ট সময় বুলি কৈছে, আৰু তেনে কৰিলে উৎকৃষ্ট ফলাফল পোৱা যাব। মাটি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভৱ হ'ব পাৰে। আজি অভিজ্ঞ ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। নিয়োজিত ব্যক্তিয়ে বিশেষ নিযুক্তি লাভ কৰিব পাৰে, যাৰ ফলত পদোন্নতিৰ সূচনা হ'ব পাৰে। কিন্তু চৰকাৰী সেৱাত থকাসকলে অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। আজি স্বামী স্ত্ৰীৰ বিশেষকৈ আৱেগিক যি সম্পৰ্ক আন্তৰিক হৈ থাকিব। পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে আপোনালোকে এক বিশেষকৈ উপযুক্ত বা এখন উপযুক্ত ঘৰ বাৰী বজাই ৰাখিব পাৰিব। যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাৰসাম্যহীন খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে, গেছৰ আৰু এচিডিটিৰ দৰে সমস্যা বাঢ়িব পাৰে। অসাৱধান নহ'ব, তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰক যদি স্বাস্থ্য বেছিকৈ বেয়া অনুভৱ কৰিছে। লগতে যিমান পাৰে সিমান আপোনালোকে পানী খাওক, তৰল পদাৰ্থ খাওক, সহজে হজম হোৱা খাদ্য খাওক বুলি কৈছে। নিশ্চয়কৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হৈছে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। ধনুৰাশি, ওম নমঃ শিৱায়। আপুনি আপোনালোকৰ পৰিয়াল আৰু সামাজিক দায়িত্ব ভালদৰে পালন কৰিব। আজি বিশেষকৈ আপুনি আপোনালোকৰ সন্তানৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আবদ্ধ হৈ থকা ধন উদ্ধাৰো সম্ভৱ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত সমস্যা সমাধান বিচাৰি পাব পাৰে। যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে মনোনিৱেশ কৰক, কিন্তু আজি আপোনালোকৰ পৰিকল্পনা ৰাজহুৱা হ'বলৈ নিদিব বুলি কৈছে। অত্যধিক আৱেগিকতা ক্ষতিকাৰক হ'ব পাৰে। ব্যৱহাৰিক সিদ্ধান্ত লওক, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। নিজৰ ব্যক্তিত্বত পৰিপূৰকতা জগাই তুলিবলৈ চেষ্টা কৰক। অতিমাত্ৰা আত্মবিশ্বাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আৰ্থিকভাৱে সময় অতি অনুকূল। দিনটোৰ প্ৰথম ভাগত শ্বেয়াৰ মাৰ্কেটৰ দৰে কাৰ্যকলাপে যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে কিছু লোকৰ। গতিকে সাৱধানে আগবাঢ়িব লাগিব। ৰিস্কি কামত তৎক্ষণাত বিনিয়োগো নকৰিব, কিন্তু কিছু সংখ্যক লোকৰ বাবে দিনটো শুভ হ'ব। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সময় অনুকূল। চলি থকা শ্ৰমৰ সমস্যাৰ সমাধান হ'ব, কামৰ সমস্যাৰ সমাধান হ'ব, কৰ্মৰ সমস্যা হ'ব সমাধান। নিয়োজিত ব্যক্তিসকলে জনসাধাৰণৰ সৈতে মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত কথা বতৰা হওক, যিকোনো ডিল কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰা উচিত। আজি জীৱনসংগীৰ লগত কিছু মতানৈক্য হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সকলো পৰিস্থিতিত ধৈৰ্য আৰু শান্তি বজাই ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত অলসতা আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে, তৰল পদাৰ্থ খাব লাগে। খাদ্য আৰু দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত গাফিলতি কৰিলে আপোনালোকৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে মকৰ ৰাশি।
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিনিয়োগৰ বিষয়ত অধিক মনোযোগ দিয়ক। আয়ৰ নতুন খবৰ উন্মেষ ঘটিছে, কিন্তু লাহে লাহেহে আপোনালোকে কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। যদি আপোনালোকৰ সম্পত্তি সংস্কাৰ কৰাৰ কোনো পৰিকল্পনা আছে যিসকলৰ, তেন্তে ইয়াৰ কাম আৰম্ভ কৰাৰ বাবে এটা অনুকূল সময়। কিছু সময় আত্মনিৰীক্ষণ আৰু চিন্তাৰ চৰ্চা কৰি থাকিলে আজি আপোনালোকৰ মনত অপৰিসীম মানসিক শান্তি আহিব। কঠোৰ কামবোৰো দৃঢ়তাৰে সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। যদি আপুনি আপোনালোকৰ ঘৰখনত কোনো পৰিৱৰ্তন কৰি আছে, তেন্তে নিশ্চয়কৈ বাস্তু অনুসৰি নিয়ম অনুসৰণ কৰক, বাস্তু নিয়ম পালন কৰক। বাস্তু দোষ থকা কাম নকৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত বিবাহিত লোকসকলে নিজৰ ল'ৰা-ছোৱালীক অত্যধিক সুবিধা দিলে তেওঁলোকৰ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। মনত ৰাখিব, কাৰোবাৰ লগত গালি গালাজ কৰাৰ ভাষা ব্যৱহাৰ কৰিলে সম্পৰ্ক তিক্ততা আহিব পাৰে, গতিকে ধ্যান ৰাখিব। আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। সঠিক সময় বাছি লওক। অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এনেকুৱা সময় আহিব যেতিয়া আপোনালোকৰ কথাবোৰ বিভ্ৰান্তিকৰ হৈ পৰিব পাৰে। যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। আজি কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়াই যাব। বহুজাতিক কোম্পানীত কাম কৰাসকলে বিশেষ দায়িত্ব পালন কৰাৰ সম্ভাৱনা আছে। এটা লক্ষ্য পূৰণ কৰিলে বিশেষকৈ কৰ্মক্ষেত্ৰত লাভান্বিত হ'ব, যাৰ ফলত উন্নতি হ'ব। পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাটো সম্ভৱ। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। এই সময়ত সংক্ৰমণৰ আশংকা আছে। অস্ত্ৰোপচাৰৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত নহ'ব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ বাবে বৰ্তমান সময়ত চেষ্টা কৰাটো উচিত। শুভ ৰং হৈছে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ এটা বা আন এটা কামত ব্যস্ত হৈ পৰিব। এটা কাম বিশেষকৈ আপোনালোকে শেষ নকৰা পৰ্যন্ত আন এটা কামত নধৰিব, গতিকে মনত ৰাখিব। এই সমস্যাৰ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা আছে, গতিকে ধ্যান দিব। ক'ৰবাত আবদ্ধ হৈ থকা টকা পইচাও আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিব। আপুনি নৱীকৃত শক্তিৰ ঢৌ অনুভৱ কৰিব। বিলাসিকতাত খৰচ কৰাৰ সময়ত আজি আপোনালোকৰ বাজেটৰ প্ৰতি সচেতন হওক। আজি আপোনালোকৰ আৱেগিকতা আৰু উদাৰতাক নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, কিয়নো কোনোবাই এই দুৰ্বলতাবোৰ শোষণ কৰিব পাৰে। বৰ্তমান সময়ত নিজৰ চিন্তাৰ চৰ্চাৰে কাম কৰক, সময় উৎসৰ্গ কৰক নিজৰ কামত। ইয়াৰ দ্বাৰা বহু জটিল প্ৰশ্নৰ উত্তৰ পোৱা যাব বুলি কৈছে। আজি এই সময়খিনিত ব্যৱসায়ত বহুত কষ্ট কৰিব লাগিব। আপোনালোকৰ কাৰ্যৰ ব্যৱস্থাপনালী পৰিৱৰ্তনসমূহো প্ৰয়োজনীয়। আজি আপোনালোকৰ নিজৰ কোনো কৰ্মচাৰীয়ে আপোনালোকৰ তথ্য ফাদিল কৰিব পাৰে। আপোনাৰ কামৰ মান উন্নত কৰক। কিছুমান প্ৰত্যাহ্বান আহিব পাৰে যদিও সেইবোৰ অতিক্ৰম কৰিব পাৰিব। চাকৰি সলনি, কামৰ সলনি কৰাৰ যিসকলৰ মানসিকতা ৰাখিছে, চিন্তা কৰি আছে, আগ্ৰহীসকলে কিছুমান সম্ভাৱনা দেখিব। ঘৰখনত বিৰাজ কৰিব এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ। কিছু মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা অব্যাহত থাকিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি হয়তো পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। স্নায়ুৰ টান আৰু বিশেষকৈ আপোনালোকৰ আমনি কৰিব পাৰে। উপযুক্ত জিৰণি লওক। জিঅ'থেৰাপিও এটা ভাল সমাধান বুলি কৈছে। গেছ আৰু আপোনালোকৰ এচিডিটিৰ সমস্যা থাকিব। বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে গুৰুত্ব দিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক, নিশ্চয়কৈ ভাল হ'ব, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। শুভ ৰং হৈছে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। মীন ৰাশি। আজি এই সময়খিনিত আপোনালোকৰ পৰিৱেশটো বহুত বেছি ভাল হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে, নিজৰ হাৰ্ডৱৰ্কিঙৰ জৰিয়তে কঠিন কামবোৰ সমাধান কৰাৰ ক্ষমতা থাকিব। শিল্পকৰ্মৰ প্ৰতি আগ্ৰহী প্ৰবল হ'ব। আজি পাৰিবাৰিক বিবাদ সমাধানে ঘৰখনলৈ এক শান্তিপূৰ্ণ পৰিৱেশ কঢ়িয়াই আনিব পাৰে। আজি ঘৰতে কিবা এটা শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। একে সময়তে যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা আঁতৰি থাকক। নিজৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা আপোনালোকৰ সন্দেহজনক আৰু অত্যধিক সন্দেহজনক আচৰণে বা সন্দেহে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। মাতৃ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে মীন ৰাশিৰ জাতক-জাতিকাসকলে, সেইটো প্ৰয়োজন আছে। সামৰ্থ্যৰ বাহিৰত ধাৰ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত অভিজ্ঞ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চয়কৈ মানি চলক। আজি আপোনালোকৰ ব্যৱসায়ৰ বাবে আপুনি নীতি আৰু পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল, কিন্তু এজন কৰ্মচাৰীৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে সঠিক কৌশলেৰে কাম কৰিব লাগে। নিয়োজিত লোকে সহজে নিজৰ পচন্দৰ বা নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পদোন্নতিও সম্ভৱপৰ হ'ব পাৰে। ঘৰখনত শান্তি আৰু সুখ থাকিব। স্বামী স্ত্ৰীৰ মাজত সমন্বয় বহুত বেছি ভাল হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমেও ঘৰখনত শান্তি আৰু সুখত ব্যাঘাত জন্মাব পাৰে। মূৰৰ বিষ আৰু চাৰ্ভাইকেলৰ সমস্যা, নাৰ্ভৰ সমস্যা কিছু লোকৰ থাকিব। বৰ্তমান নিয়মীয়াকৈ যোগাসন কৰাটো গুৰুত্বপূৰ্ণ। লগতে
আজি পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা থাকিব, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ঘৰখনত যদি বয়সস্থ লোক আছে, পিতৃ মাতৃয়ে হওক বা অন্যান্য কোনো সদস্যৰ আছে, তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে গুৰুত্ব দিয়ক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হৈছে আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।